নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এই ভিডিঅ'টিত আছাম DLED এন্ট্ৰেন্স এক্সামৰ আপোনালোকক ফি ষ্ট্ৰাকচাৰ আৰু ইয়াৰ লগতে কোনখন ডিষ্ট্ৰিক্টত ইনষ্টিটিউট আছে DLEDৰ আৰু কিমান চিট আছে, ঠিক আছে, আৰু কোনখন ডিষ্ট্ৰিক্টত প্ৰিভিয়াছ ইয়াৰত আটাইতকৈ কম নাম্বাৰতে চিট পোৱা গৈছিলে আৰু আপোনালোকৰ ফিজটো কেনেকুৱা ধৰণৰ, ঠিক আছে, কিমান হ'ব আপোনালোকৰ দুবছৰ আপোনালোকৰ ফিজ কিমান বা এবছৰৰ কাৰণে কিমান, গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ, ঠিক আছে। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব, ঠিক আছে। পোনপ্ৰথমতে মই আপোনালোকক কোনখন ডিষ্ট্ৰিক্টত কিমান চিট আছে আৰু কোনখন ডিষ্ট্ৰিক্টত DLED ইনষ্টিটিউট আছে সেইটো আপোনালোক পোনপ্ৰথমতে মই জনাই দিওঁ, ঠিক আছে। পোনপ্ৰথমতে মই বৰপেটা ডিষ্ট্ৰিক্ট লৈছোঁ, ঠিক আছে। বৰপেটাটো এইকাৰণে লোৱা হৈছে যে বৰপেটাত হাইষ্ট DLED চিট কেপাচিটি আছে আৰু ইনষ্টিটিউট আছে হাইষ্ট, ঠিক আছে। বৰপেটাত চাব আপোনালোকে ডাইৰেক্ট বৰপেটা হাউলিত 100 আছে, ঠিক আছে। ডাইৰেক্ট বৰপেটা হাউলিত 100 আছে, নৰ্মাল স্কুল হাউলিত 50 আছে, BTC চেংগাত 50 আছে, BTC হাউলি 50 আছে, বাজালি টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা আপোনালোকে যিটো নেকি PVT লেখা আছে সেইটো বুজি পাব যে প্ৰাইভেট, ঠিক আছে, প্ৰাইভেট 50 আছে। আতুৰ ৰহমান কলেজ অফ এডুকেশ্যন 50 আছে, বৰপেটা BT কলেজ 50 আছে, ঠিক আছে। এনেকৈ মিলাই আপোনালোকৰ টোটেল কেইখন হৈছে 1 2 3 4 5 6খন 7খন ইনষ্টিটিউট আছে। যিহেতু আপোনালোকৰ 1 2 3 4খন হৈছে গভৰ্ণমেণ্টৰ হয়, বাকী আপোনালোকৰ 3খন হৈছে প্ৰাইভেট, ঠিক আছে। 4খন গভৰ্ণমেণ্টৰ হয় আৰু 3খন হৈছে প্ৰাইভেট, ঠিক আছে। বুজি পালে কিমান 50 এটাতে হাইষ্ট চিট কেপাচিটি আছে বৰপেটা ডাইটত, ঠিক আছে। বৰপেটা ডাইটত আপোনালোকৰ হাইষ্ট চিট কেপাচিটি আছে। নেক্সট বঙাইগাঁও মই আৰু আপোনালোক ডিষ্ট্ৰিক্টটো আপোনালোকে দেখিছে আৰু মই কৈয়ে যাই আছোঁ, যিটো ডিষ্ট্ৰিক্টৰ আপোনালোকে নাম ইয়াত শুনিব বা দেখিব সেইটোহে কিন্তু সেইখন ডিষ্ট্ৰিক্টতহে কিন্তু DLED ইনষ্টিটিউট আছে, ঠিক আছে। আৰু মই নেক্সট ভিডিঅ'ত এটা আপোনালোকক জনাই দিম, যিসকলে BTC এৰিয়াৰ হয় তেওঁলোকৰ বাবে নিৰ্দিষ্টকৈ DLED ইনষ্টিটিউট আছে, ঠিক আছে। নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে মই এটা ফুল টিউটৰিয়েল ভিডিঅ' লৈ আহিম, ঠিক আছে, আপোনালোকৰ BTC এৰিয়াৰ DLEDৰ বাবে, ঠিক আছে। সেইটো আপোনালোকে পাব নেক্সট ভিডিঅ'ত। এতিয়া মই আপোনালোকক অল আছামৰ কৈ আছোঁ, ঠিক আছে। বঙাইগাঁৱত আপোনালোকে পাব, আপোনালোকে ডাইৰেক্ট বঙাইগাঁও নৰ্মাল স্কুল বঙাইগাঁও, ঠিক আছে। ইয়াত আপোনালোকে 50 পাব, 50 আছে। কাছাৰ ডিষ্ট্ৰিক্টত চাব আপোনালোকে কাছাৰত ডাইৰেক্ট কাছাৰ আৰু নৰ্মাল স্কুল শিলচৰত আছে আপোনালোকৰ 100 আৰু 50, ঠিক আছে। দৰঙত আপোনালোকে পাব, দলগাঁৱত পাব, আৰু আপোনালোকৰ যিটো নেকি দৰং ডিষ্ট্ৰিক্টৰ হয়, ঠিক আছে, দৰং আপোনালোকৰ দলগাঁও আছে, BTC ডাইট আছে আৰু BTC দলগাঁও আছে, ঠিক আছে। আপোনালোকে ইয়াত 100 চিট আছে ডাইটত। প্ৰতিখন ডাইট ইনষ্টিটিউটত 100টা চিট কেপাচিটি থাকেই, ঠিক আছে। আপোনালোকক সেইটো জনাই দিছোঁ মই। BTC দলগাঁৱত আপোনালোকৰ 50, ধেমাজি চাব, ধেমাজিত এখনেই ইনষ্টিটিউট আছে 50, দৰঙত 2খন, আৰু ইয়াত আপোনালোকৰ ধুবুৰীত 2খন আছে ডাইট আৰু BTC, আপোনালোকৰ ইয়াতে 150, ঠিক আছে, 150 টোটেল। ডিব্ৰুগড়ত আপোনালোকে চাব, ডিব্ৰুগড় 2খন আছে ডাইট আৰু BTC 150। ডিমা হাছাওতো আপোনালোকৰ 2খন আছে, ঠিক আছে, ডিমা হাছাওতো আপোনালোকৰ 2খন। আপোনালোকৰ ডিমা হাছাওত চাব আপোনালোকৰ ডাইট আৰু আপোনালোকৰ যিটো নেকি ডাইট হয় সেইটো ডিমা হাছাওত এটাই আছে, ঠিক আছে, 100 চিট কেপাচিটি। গোৱালপাৰাত 2খন আছে ডাইট BTC 150। চাওঁ ইয়াত হাইষ্ট চিট কেপাচিটি আছে ডাইটত, মানে মেক্সিমাম হৈছে 150 আৰু মিনিমাম হৈছে 100 ডাইটত, ঠিক আছে। ডাইটৰ কথা কৈছোঁ। আৰু BTCটো 50, প্ৰায় 50, মেক্সিমাম মিনিমাম 50 থাকে, ঠিক আছে। আৰু আপোনালোকৰ গোৱালপাৰা BTC 50, ঠিক আছে। গোলাঘাট আপোনালোকৰ 2খন ইনষ্টিটিউট আছে ডাইট গোলাঘাট আৰু আপোনালোকৰ BTC, ইয়াতে আপোনালোকৰ 150 তেনেকৈ পাব। আৰু আপোনালোকৰ হাইলাকান্দিত আছে, ঠিক আছে, হাইলাকান্দিত আছে আপোনালোকৰ এখন আপোনালোকৰ চৰকাৰী, 2খন চৰকাৰী, এখন প্ৰাইভেট, ঠিক আছে, ডাইট BTC, ঠিক আছে। এইখন হৈছে প্ৰাইভেট, এইখন হৈছে PVT প্ৰাইভেট, ঠিক আছে। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত চাব আপোনালোকে, তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডাইট আছে। ডাইট আপোনালোকৰ তিনিচুকীয়াত এখনেই আছে, ঠিক আছে, ডাইট, আৰু ইয়াতে 50 আছে, ঠিক আছে, 50। আৰু আপোনালোকৰ যোৰহাটত 100 টোটেল, মাজুলীত আপোনালোকৰ 50, কামৰূপত আপোনালোকৰ ইনষ্টিটিউট বেছি আছে, 1 2খন আপোনালোকৰ বাবে, 2খন চৰকাৰী, ঠিক আছে। ইয়াত আপোনালোকে চিটটো চাব পাৰিব, আপোনালোকৰ অলমষ্ট ইয়াত 200 চিট আছে। কাৰ্বি আংলঙত চাব আপোনালোকে, কাৰ্বি আংলঙত আপোনালোকৰ 3খন আছে, কাৰ্বি আংলঙত
সৰি কাৰ্বি আংলঙৰ নহয়, কৰিমগঞ্জৰহে 3খন আছে, আপোনালোকৰ কাৰ্বি আংলঙত এখনে আছে। আৰু নেক্সট আছে কৰিমগঞ্জৰ কাৰণে আপোনালোকৰ 3খন আছে, 3খন লগত এখন 2খন প্ৰাইভেট, অৰ্থাৎ আপোনালোকৰ 4খন আছে, ঠিক আছে। ইয়াতে আপোনালোকে চাইডত চিট কেপাচিটি দিয়া আছে, চাব। কোকৰাঝাৰতো আপোনালোকে চাব, কোকৰাঝাৰত আপোনালোকে 1 2 3 4 অ'কে 3, ঠিক আছে, 3খন আছে বাৰু। আপোনালোকৰ 3খন আছে, কোকৰাঝাৰত এখন প্ৰাইভেট, ঠিক আছে। চিট কেপাচিটিটো আপোনালোকে চাইডত দিয়া আছে, এইটো চাই ল'ব, ঠিক আছে। ইয়াত চাইডত মেনশ্যন কৰা আছে, এইটো চাই ল'ব। লখিমপুৰত আপোনালোকৰ 3খন আছে, মৰিগাঁৱত আপোনালোকৰ 2খন আছে, নগাঁৱত আপোনালোকৰ 1 2 3 4 4খন গভৰ্ণমেণ্টৰ আৰু 2খন প্ৰাইভেট। আৰু নলবাৰীত আপোনালোকৰ বহুতে মোক সুধি আছিলে যোৱা কেইটামান ভিডিঅ'ত নলবাৰীত আছেনে নাই বুলি। নলবাৰীত 1 2খন প্ৰাইভেট, এখন আপোনালোকৰ 2খন চৰকাৰী, এখন প্ৰাইভেট, ঠিক আছে। শিৱসাগৰত আপোনালোকৰ গোটেইখিনিয়ে প্ৰাইভেট, গোটেইখিনিয়ে আপোনালোকৰ চৰকাৰী হয়, ঠিক আছে। শোণিতপুৰত আপোনালোকে চাব 1 2 3 4 আপোনালোকৰ 4খন ইনষ্টিটিউট আছে, তাৰে এখন প্ৰাইভেট আৰু 3খন হৈছে চৰকাৰী, ঠিক আছে। টোটেল আপোনালোকৰ 4,200 ইয়াত চিট কেপাচিটি আছে টোটেল। ইয়াতে আপোনালোকক যদি মই গোটেইখিনি চৰকাৰী ধৰিবলৈ যাওঁ তেন্তে 3,000 আপোনালোকৰ চৰকাৰী চিট কেপাচিটি আছে, ঠিক আছে। এতিয়া মই যদি ইয়াত গোটেইখিনি আপোনালোকক এতিয়া ক'লোঁ, যিখিনিৰ ওপৰত আপোনালোকে চাব, হাইষ্ট প্ৰাইভেট হওক, আপোনালোকৰ যিটো চৰকাৰী হওক, গোটেইখিনিত ক'ত আছে বেছিকৈ? বৰপেটা প্ৰাইভেট 4খন, প্ৰাইভেট 3খন, আৰু আপোনালোকৰ গভৰ্ণমেণ্টৰ 4খন আছে, ঠিক আছে। P3G4 ইনষ্টিটিউট আছে বৰপেটা, আপোনালোকে বৰপেটাত চিলেক্ট কৰিব পাৰে, ঠিক আছে। এতিয়া নেক্সট মই আপোনালোকক ফি ষ্ট্ৰাকচাৰৰ বিষয়ে জনাম, ঠিক আছে। ঠিক আছে। কিমান ফিজ লাগে এবছৰৰ কাৰণে বা 2 বছৰৰ কাৰণে, ঠিক আছে। এডমিশ্যনত কিমান ফিজ লাগে গোটেইখিনি আপোনালোক জনাই দিম। এইটো মই আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা লৈছোঁ ডাইটৰ, ঠিক আছে। আপোনালোকৰ প্ৰতিখন ডাইট ইনষ্টিটিউটত, ঠিক আছে, BTCটো মই ক'বলৈ নাযাওঁ, BTC অকণমান হাফ প্ৰাইভেট হাফ আপোনালোকৰ চৰকাৰী, ঠিক আছে। BTCটো আপোনালোকৰ যিটো নেকি ডাইট DLED হয়, সেইটো কিন্তু সম্পূৰ্ণ চৰকাৰী, ঠিক আছে। তাতে ইমান আপোনালোকক পইচা নালাগে, ঠিক আছে। গোটেইখিনি মই ডাইটটোৱে লৈছোঁ, গোটেই যিমান ডাইট আছে, ঠিক আছে। আপোনালোকে এটা কথা যত্ন কৰিব, পাবৰ কাৰণে চিটটো ডাইটত, ঠিক আছে। আপোনালোকে মাৰ্কটো বেছি পালেহে আপোনালোকে ডাইটত চিট পাব কিন্তু, ঠিক আছে। মই আপোনালোকৰ মাৰ্কটো কৈ দিছোঁ, মাৰ্কটো যদি আপোনালোকে 50ৰ পৰা যদি আপোনালোকে 70 ভিতৰত থাকে, আপোনালোকে ডাইটত 100% পাব, ডাইট, ঠিক আছে, ডাইটত চিট পাব। এতিয়া আপোনালোকৰ পোনপ্ৰথমতে এডমিশ্যন ফিজটো হৈছে 150, ঠিক আছে। এডমিশ্যন ফিজ 150 আপোনালোকে কেলকুলেট কৰি ল'ব পাৰে চাইডত। আৰু আপোনালোকৰ যিটো নেকি মান্থলি ফিজ হয়, ঠিক আছে, পাৰ ছেমিষ্টাৰৰ কাৰণে আপোনালোকৰ এটা ছেমিষ্টাৰত 100 টকা, ঠিক আছে। মানে এমাহত 100 টকা এটা ছেমিষ্টাৰৰ। আপোনালোকৰ এটা ছেমিষ্টাৰত আপোনালোকৰ কিমান গৈ আছে এইটো চাব পাৰিব। এটা ছেমিষ্টাৰ আপোনালোকৰ 6 মাহ, ঠিক আছে, 600 টকা যাই আছে আপোনালোকৰ 1 ইয়াৰত 1200 টকা। আৰু আপোনালোকৰ ইয়াত পাৰ্টিকুলাৰ ফিজ আছে, আপোনালোকৰ এক্সামিনেশ্যন ফিজ আপোনালোকৰ পাৰ ছেমিষ্টাৰ 1000, আপোনালোকৰ এবছৰৰ কাৰণে 2000 আপোনালোকক লাগিব। ইলেক্ট্ৰিচিটি বিল লাগিব 600 আপোনালোকৰ, ঠিক আছে, 650 টকাকৈ আপোনালোকৰ পাৰ মান্থ, 50 টকাকৈ হয়। আপোনালোকে এইটো কেলকুলেট কৰি ল'ব পাৰে চাইডত, ঠিক আছে। আৰু আপোনালোকৰ পাৰ্টিকুলাৰ ফিজ ডিফাৰেণ্ট ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট 14 মানে আপোনালোকক ইণ্টাৰ্ণশ্বিপ কৰিবলৈ যাব দিব, ঠিক আছে। সেইটো ইণ্টাৰ্ণশ্বিপ আপোনালোকৰ 15 নে 30 দিনীয়া হয়, তেনেকৈ 30 দিনীয়া হয় বাৰু। আৰু 15 দিনীয় এটা আছে আৰু 30 দিনীয় এটা আছে, ঠিক আছে। আৰু এই আপোনালোকৰ 200 টকা যাব, ঠিক আছে। আৰু আপোনালোকৰ পাৰ্টিকুলাৰ ফিজ গেম স্পৰ্টছৰ কাৰণে 200 টকা, আৰু মেগাজিনৰ কাৰণে আপোনালোকৰ 150 টকা। আৰু আপোনালোকৰ যিটো নেকি অবজাৰভেশ্যন এণ্ড ইম্পৰ্টেণ্ট ডেজ, কিছুমান যেনে গান্ধী জয়ন্তী দিৱস, স্বাধীনতা দিৱস, কেনেকুৱা ধৰণৰ পালন কৰা হয়, ঠিক আছে, শিল্পী দিৱস কেনেকুৱা ধৰণৰ পালন কৰি পালে আপোনালোকক 200 টকাকৈ ল'ব, ঠিক আছে। টোটেল হৈছে ইয়াত টোটেল কেলকুলেট কৰাই আছে 4,700 টকা টোটেল। এইটো এবছৰৰ কাৰণেহে দেই, এইটো এবছৰ কেলকুলেট কৰিছোঁ 4,700 টকা। ইয়াত 2 টকা কম বেছি থাকিব পাৰে, কিন্তু ইয়াৰ ওপৰত ইমানো আপোনালোকৰ বেছি নলয়। ডাইটত কৰিছোঁ, BTCত কোৱা নাই, মই BTC অকণমান পিছতে আপোনালোক জনাই দিছোঁ। আপোনালোকৰ 4,700 টকা আপোনালোকৰ যাব। আপোনালোকে 2 বছৰত আপোনালোকে যদি এইটো কেলকুলেট কৰে আপোনালোকৰ কিমান হৈ আছে আপোনালোকে জানি, আপোনালোকে যিটো ইনটু কৰে, ঠিক আছে, আপোনালোকৰ 9,400 টকা আপোনালোকৰ 2 বছৰত যাব, 9,400 টকা, ঠিক আছে। তেনেকৈ আপোনালোকে যদিহে আপোনালোকৰ হোষ্টেল খৰচ, কিছুমান ডাইটত হোষ্টেল নাই বাৰু, প্ৰতিখনতে নাই বুলি নহয়, কোনোবাখনত আছে কিন্তু কোনোবাখনত নাই, ঠিক আছে। তেনেকৈ আপোনালোকৰ 1 ইয়াৰ যদি ধৰিবলৈ যাওঁ, মই কেৱল আপোনালোকক যিটো নেকি ইনষ্টিটিউশ্যনৰ ফিজটো জনাই দিছোঁ, ঠিক আছে। এক্সট্ৰা ফিজ আপোনালোকৰ সেইটো
ওপৰত আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰে নে আপোনালোকৰ ভাড়া ৰুমত থাকে নে হোষ্টেলত থাকে সেইটো আপোনালোকৰ কথা ঠিক আছে সেইটো আপোনালোকে নিজেই কেলকুলেট কৰি ল'ব পাৰে এতিয়া 4,700 টকাটো আপোনালোকৰ ডাইট ইনষ্টিটিউশ্যনৰ আপোনালোকৰ 1 ইয়াৰ ফি ষ্ট্ৰাকচাৰ হয় ঠিক আছে এতিয়া যদি মই BTCত ক'বলৈ যাওঁ আপোনালোকৰ BTCটো অকণ বেছি হয় হাফ প্ৰাইভেট হাফ আপোনালোকৰ গভৰ্ণমেণ্ট হয় ঠিক আছে মোৰে এজন বন্ধুৱে সেই BTCত কৰি আছে কোৰ্চ আপোনালোকক মই তেওঁৰ পৰা জানি ফেলে আপোনালোক কৈ আছো আৰু এজন মোৰ বন্ধুৱে ডাইটত কৰি আছে বৰপেটাত দুজনো বৰপেটাতে কৰি আছে ঠিক আছে এজনে মই কৈ দিছো কিমান নম্বৰ পাওঁতে এজনে আছে এজনে 54 পোৱা জনে টপ 10ত আছিলে ঠিক আছে টপ 10ত বৰপেটাত বহু বেছি আপোনালোকৰ 60 এনেকৈ আহে 60 মেক্সিমাম আপোনালোকৰ 60 তাৰ ওপৰত নাযায় আৰু আপোনালোকৰ 54 পাইছে সি টপ 5ত আছিলে আৰু এজনে 42 নে কি পাইছিলে ঠিক আছে তেওঁ BTCত আছে BTC তেওঁ ডাইটত আছে ঠিক আছে ডাইটত এটা আপোনালোকে বুজিলে কিমান পাব লাগিব কি মই সেইকাৰণে কৈছিলো আপোনালোকক 50 পৰা আপোনালোকে 70 লৈকে ধৰি ৰাখিব এটা আপোনালোকে যিকোনো যোনখন ডিষ্ট্ৰিক্টৰে নহওক আপোনালোকে ডাইটত সিট পাবই যাব ঠিক আছে ভিডিও ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিলে নাপাহৰিব আৰু এইটো বহুতে মোক কুৱেশ্যন কৰি আছিলে যে ফি ষ্ট্ৰাকচাৰটো দিয়ক বা কোনখন ডিষ্ট্ৰিক্টত ইনষ্টিটিউট আছে সেইটো দিয়ক জনাই দিয়ক বুলি কৈ আছিলে সেইকাৰণে মই ভিডিঅ'টো দিছোঁ যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে PDF নোটছ লাগে তেন্তে আপোনালোকে নিকুঞ্জ এডুকেশ্যন হোৱাটছআপ চেনেল এণ্ড টেলিগ্ৰাম চেনেল আছে আপোনালোকে জইন কৰি ল'ব পাৰে ডিছক্ৰিপশ্যনত দিয়া আছে ধন্যবাদ